তোমালোকে ইংৰাজীত এটা কথা জানা, Rome was not built in a day. Rome নগর একেদিনে হওয়া নাই। Elite Academy was not built in a day. মই যিমান দূৰ আছো মোৰ পিছলটো হয়নে নহয়, এইটো ষ্টাৰ্ট। নেক্সট ইয়াৰ ওপৰত, নেক্সট বেক, ফোর্থ টাইম আগলৈ, ফিফথ টাইম আৰু ইয়াৰ ওপৰলৈ যাব। এটা সময়ত দেখিবা 2025 নহয় 30ৰ ভিতৰত এইখন প্ৰাইভেট কলেজলৈ উন্নতিকৰণ হ'ব। মই ঠিকান কৈছোঁ, কাৰণ তোমালোকৰ মেনেজিং ডিৰেক্টৰ যিজন আছে মোস্তাক আহমেদ, সি ৰাতি 5 ঘণ্টা টোপনি মাৰে আৰু বাকী কেই ঘণ্টা যিটো আছে একাডেমিক লৈ মূৰৰ প্ৰজেক্টবিলাক বনাই থাকে। আৰু সি ইমান কানেক্টেড, অকল হাটশিঙাবাৰীত নহয়, সি হাটশিঙাবাৰীত থাকিলেও গুৱাহাটী যিমান আছে গোটেইখিনি, আৰু প্ৰতিটো ইউনিভাৰ্চিটি কলেজৰ যিবিলাক ডায়েগ্ৰামবিলাক আছে, যিবিলাক নুস্খাবিলাক আছে, সেই নুস্খাবিলাক সি ফ'ল' কৰি আছে। গতিকে ওৱান্স আপন এ টাইম বেছি দেৰি নাই, 2030ৰ ভিতৰত এইটোতে একাডেমিক বাদেই দিয়া কোচিং চেণ্টাৰ টেণ্টাৰ ই হ'ব, 1-2 বছৰ ভিতৰতে কৰিব। কোচিঙৰ কাৰণে ডাইৰেক্ট আৰু গুৱাহাটীলৈ যাব নালাগে, নগাঁওলৈ যাব নালাগে, এক স্মাৰ্ট টিচাৰ লৈ আহি ইয়াতে কোচিং দি ইয়াৰ পৰাই ডক্টৰ ইঞ্জিনিয়াৰ প্ৰডাকশ্যন কৰিব। আৰু 2030ৰ ভিতৰত এইখন কলেজলৈ উন্নতিকৰণ হ'ব আৰু বিভিন্ন কোচিং চেণ্টাৰ, বিভিন্ন চিলেবাছ বা ডিপ্ল'মা কোৰ্চবিলাক সোমাই যাব। আজি চিন্তা কৰাৰ তাত আছে, এই অৱস্থাতে মোৰ দেন 50 এমপ্লয়ী পাৰ হৈ গৈছে। জিলাৰ ভিতৰত 50 এমপ্লয়ী পাৰ মান্থ ভাল এটা চেলাৰী দিবলৈ গ'লে বহুত টকাৰ প্ৰয়োজন। এইটো যাৰ তাৰ কাম নাই, যাৰ তাৰ কাম নাই। সি অকলে বেয়াৰ কৰি আছে, মেনেজমেণ্ট কৰি আছে, এনেই কৰা নাই। বস্তুবিলাক চিন্তা চৰ্চা কৰি লাহে লাহেকৈ ওলাই আহিছে। তোমালোকে আজি কোৱা, এই জিলাখনৰ ভিতৰত একদিন আগতে ইয়াত এটা অনুষ্ঠান হৈছিল নহয়, নৱাগত আদৰণি সভা। একদিন বেক কৰি আকৌ কি হ'ল, বিদায়ী সভা। দুটা সভাৰ যদি এক্সপেণ্ডিচাৰ তোমালোকে সুধি চোৱা কিমান টকা খৰচ কৰিছে, কিহৰ কাৰণে কৰিছে? ল'ৰা ছোৱালীৰ মনটো উজ্জ্বল কৰাৰ কাৰণে, ল'ৰা ছোৱালীৰ মনটোক আনন্দ দিয়াৰ কাৰণে, একাডেমিকখনৰ পৰিৱেশত ধৰি ৰখাৰ কাৰণে। গতিকে মই আকৌ একাডেমিকৰ যিসকল কৰ্মকৰ্তা আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশাল আয়োজনটো কৰাৰ কাৰণে। এইটো সাধাৰণ আয়োজন নহয়। আৰু এইকাৰণে ভাল লাগে যে নিজাববীয়াকৈ নিজৰ ঘৰতে কৰি আছে। বহুত প্ৰতিষ্ঠান আছে বেলেগৰ তাত ধাৰ কৰিব লাগে, মঞ্চ বনাব লাগে, তাৰপিছত কৰিব লাগে। ইয়াত তুমি পঢ়িছা, এইখন একাডেমিকতে উৎসৱ পাৰ্বণ হৈ আছে, গতিকে খুব ভাল। গতিকে এইখন একাডেমিক এটা সময়ত আমি থাকোঁ নাথাকোঁ, যদি থাকোঁতো আমি দেখা পাম, নাথাকিলেও 2030ৰ ভিতৰত এই জিলাখনৰ ভিতৰত এটা আটকধুনীয়া, অতিকৈ আকৰ্ষণীয় এটা শিক্ষাৰ প্ৰাণ কেন্দ্ৰ হ'ব। মই